নমস্কাৰ আজি 12 অক্টোবৰ 2025 বৰ্ষ চাওঁতে আমাৰ বৰ্ষ শেষ হ'বলৈ হ'ল আৰু সেই সমান্তৰালকৈ কিন্তু আমাৰ অসমৰ মুখ্য পৰ্যটক স্থল তথা শিৱসাগৰ কিন্তু দিনক দিনে কিন্তু শিৱসাগৰৰ যেটো বিকাশ হ'ব লাগিছে তথা আমাৰ পৰ্যটকৰ মুখ্য কেন্দ্ৰ হিচাপে যিখিনি এনচিয়েন্ট মনুমেন্টছ আছে হে মনুমেন্টছৰ ক্ষেত্ৰত যিখিনি প্ৰিজাৰ্ভেশ্যন হ'ব লাগিছিলে যেটো ডেভেলপমেন্ট হ'ব লাগিছিলে কিন্তু হেতু আমাৰ দিনক দিনে আমাৰ বিকশিত হোৱা পৰিলক্ষিত হোৱা নাই যদিও অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীক আমি ধন্যবাদ জনাইছো আৰু আমাৰ আৰ্কোলজি মিনিষ্টাৰ বৰ্তমান যোগেন মোহন ডাঙৰী আছে তেওঁকো ধন্যবাদ জনাইছো যে তেওঁলোকে যত পৰিণতি প্ৰচেষ্টা কৰিছে কিন্তু এপাসি হাকত এটা জলকীয়াৰ দৰে আমাৰ বিকাশৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ হৈছে কাৰণ একমাত্ৰ আৰ্কোলজি বিভাগৰ কৰ্মচাৰীসকল তথা এডমিনিষ্ট্ৰেটৰ বিলাকৰ বা প্ৰশাসনিক বিষয়াসকলৰ যি ধৰণৰ তেওঁলোকে যি ধৰণৰ গুৰুত্বটো দিব লাগিছে যি ধৰণৰ সিৰিয়াসনেস দেখুৱাই তেওঁলোকে প্ল্যান এণ্ড পলিসি তেওঁলোকে এটা ৰিসাৰ্চ কৰিব লাগিছিলে হাউ টু প্ৰিজাৰ্ভ কেনেকৈ কৰিব লাগিব সংৰক্ষণ কেনেকৈ কৰিব লাগিব কেনেকৈ নতুন টেকনলজি আনিব লাগিব সেইখিনি ক্ষেত্ৰত তেওঁলোকৰ খুব বহুত আমি বৰ নিৰাশাজনক আৰু আমি বহুতবাৰ দাবী বিগত 7 বছৰ আমি ইয়াতে আন্দোলন কৰি থকাৰ পিছতো কিন্তু তেওঁলোকৰ উৎসাহজনক আমি সহাৰি পোৱা নাই যাৰ কাৰণে আপোনালোকে দেখিছে ৰংঘৰৰ সন্মুখত আমি প্ৰত্যেকজন অসমৰ তথা দেশৰ বা ভাৰতৰ বা আমাৰ বিদেশৰ পৰা যিসকল পৰ্যটক আহে ইয়াত অমলি থাকে ইয়াত বিভিন্ন ধৰণৰ ফুল আছিলে বাগিচাখনি আছিলে খেলি আছিলে হৌলা আছিল খেলিছে কিন্তু বৰ্তমান আজি হুকান কিয় ইয়াত এতিয়াও 6 ইঞ্চি পানী আছে তো পৰিতাপৰ বিষয় যে ৰংঘৰ যেটো মুখ্য স্থল আমাৰ আহোমৰ হিষ্ট্ৰী 600 বছৰীয়া ইতিহাস আৰু এতিয়াও আমাৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাম যে তেওঁ বিশ্ব ঐতিহ্যৰ কাৰণে শিৱসাগৰ বিশ্ব ঐতিহ্যৰ কাৰণে এটা প্ৰপোজাল পঠিয়াব কিন্তু তাৰ মাজত এইটো এটা মুখ্য স্থল হ'ব কিন্তু মুখ্য স্থল আজি পৰিতাপৰ বিষয় যে ইতিমধ্যে মুখ্যমন্ত্ৰী আৰু এটা ধন্যবাদৰ পাত্ৰ যে ইতিমধ্যে আমাৰ 69 বিঘা মাটি 79 বিঘা মাটি তেওঁলোকে ল্যান্ড একুইজিশন কৰিছে আৰু পাছফালে প্ৰজেক্টটো লৈছে হেতু কাৰণে অসমৰ চৰকাৰক আমি ধন্যবাদ জনাইছো কিন্তু তাৰ সমান্তৰালকৈ কিন্তু যিখিনি এডমিনিষ্ট্ৰেটৰ আছে যিখিনি কৰ্মচাৰী আছে প্ৰশাসনিক কৰ্মচাৰী সকল তেওঁলোকৰ কিন্তু অকমন্যতাই কিন্তু চূড়ান্ত ৰূপ লৈছে যিটো কাৰণে আমাৰ অসমৰ মুখ্য পৰ্যটন স্থল হোৱাৰ পাছতো ইয়াৰ দিনে দিনে পৰ্যটকসকলক বিমুখ কৰিছে আৰু ইয়াৰে পৰিণাম হৈছে আজি আপুনি দেখিব গোটেইখন পানীৰে ভৰপুৰ হৈ আছে আজি প্ৰায় 2 মাহ মান আগত আমাৰ মুখ্যমন্ত্ৰী আহি পিনি নিৰ্দেশ দিছিলে ষ্ট্ৰিক্টলি নিৰ্দেশ দিছিলে আমাৰ উপায়ুক্ত মহোদয়ক আৰু আমাৰ পিডব্লিউডি দিছিলে আৰু ইৰিগেশ্যন ডিপাৰ্টমেন্ট দিছিলে কিন্তু আজিও 6 ইঞ্চি পানী আছে আমি এতিয়া এডক খুচ কাৰিব নোৱাৰ পানী আছে এটা কিন্তু আৰু পৰিতাপৰ বিষয় যে সৰকাৰে যি ধৰণৰ গুৰুত্ব সহকাৰে দিছিলে কিন্তু ইয়াত অকল দালালৰ যে আমি অকল কমিশন ৰাজত যে চলি আছো হেখিনি আমাৰ ৰাইজৰ মুখ্যমন্ত্ৰীয়ে কথা কৈছে যে ৰাইজে হসকিত হ'ব লাগিব অৰ্গানাইজেচন হসকিত হ'ব লাগিব কিন্তু তাৰ নামত আমি দালালি কৰি থকাৰ কাৰণে আমাৰ আজি সন্মুখত বিকশিত বস্তুটো স্থবিৰ হৈ পৰিছে পাছফালে যিখিনি আমাৰ ডেভেলপমেন্ট হৈছে কিন্তু এটা ড্ৰেইনিং সিস্টেম নৰখাৰ কাৰণে আজি পানীখিনি আছে আৰু এই পানীখিনি থকাৰ কাৰণে গছ-গছনি বা মানুহ অহাত সমস্যা হোৱা নাই সমস্যাটো হৈছে যে ইয়াৰ যেটো আমাৰ জেক হৈ আছে যেটো ড্যাম্প হৈ আছে ড্যাম্পটোৰ কাৰণে যেটো ইয়াৰ আমাৰ ভেটিটো ৰংঘৰৰ যেটো ভেটিটো দুৰ্বল হৈ গৈ আছে আৰু যেটো আমাৰ আটাইতকৈ ডাঙৰ পৰিতাপ মানে আমাৰ লক্ষণৰ বিষয় যে আমাৰ এটো ৰেড জোন এৰিয়াত পৰিছে ভূমিকম্পৰ কাৰণে আৰু হগনাই ৰেড জোনৰ এৰিয়াত আমাৰ ভূমিকম্পটো হৈ থাকে আমাৰ তলাতল ঘৰটো সন্মুখত আছে তলাতল ঘৰটো সেম প্ৰবলেম হৈ আছে যোৱা বৰ্ষত আমি নৰেন বৰুৱা পয়াত নৰেন বৰুৱা ডাঙৰী আৰু মই আমাৰ ৰংপুৰ প্ৰাচীন কৃষ্টি সংৰক্ষণ সমিতি তেওঁ সেক্ৰেটাৰী আছিলে মই জইন্ট সেক্ৰেটাৰী হিচাপে আমি এটো বস্তু এটা গৱেষণা কৰিছিলো আৰু সেই গৱেষণাৰ মূলত আমি বিশিষ্ট জিঅলজিষ্টখিনি আৰু যিখিনি আৰ্কোলজিৰ লগত জড়িত বা হিষ্ট্ৰিয়ানখিনিৰ লগত জড়িত তেওঁলোকৰ লগত আমি কথা পাতিছিলো পতাৰ পিছত আমি এই সমস্যাখিনি এটা প্ৰেজেন্টেচন দিবলৈ আমি প্ৰয়াস কৰিছিলো কিন্তু তাৰ পূৰ্বেই আমাৰ একাংশৰ ইতিহাসৰ নামত বা আমাৰ হেৰি নামত দল সংগঠনৰ নামত দালালি চলাই থাকে হেতু কাৰণে আমাৰ এই গৱেষণামূলক তত্ত্বখিনি আমাৰ যি ধৰণে বিকশিত ৰূপত প্ৰকাশ কৰিব লাগে নহয় কিন্তু আমি হুলস্থুল কৰি পিনি ইলকে তাল কৰি পিনি বস্তুবিলাক আমি বিপথে পৰিচালিত কৰো যেটো কাৰণে যেটো ক্ষেত্ৰত আমি গৱেষণামূলকভাৱে সমস্যা সমাধান কৰিব লাগে সেই সমস্যাটো সমস্যাভাৱে থাকি যায় যেটো কাৰণে আজি তলাতল ঘৰত মানুহ আহা না আপোনালোকে দেখিছে পৰ্যটক নাই কিয় আহিব পানী আছে ইয়াত জুক আছে কিয় আহিব ইয়াত কোনোবাই এমএলএ খেলিবৰ কাৰণে কোনোবাই মিনিষ্টাৰ হ'বৰ কাৰণে কোনোবাই ৰাজনীতিৰ লিডাৰ হ'বৰ কাৰণে নাটকবাজি কৰি থাকিলে কাৰণে আজি আমাৰ এইবিলাক হেৰি হৈছে আজি আৰু এটা আমি সকলো দল সংগঠন তথা আৰু আমাৰ সমগ্ৰ আমাৰ অবিভক্ত শিৱসাগৰবাসীক আমি অনুৰোধ জনাইছো লগতে মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো আৰ্কোলজি মিনিষ্টাৰ টুৰিজম মিনিষ্টাৰক অনুৰোধ জনাইছো যে আমি এটা সিদ্ধান্ত ল'ব লাগিব বিশেষকৈ শিৱসাগৰবাসী অবিভক্ত শিৱসাগৰবাসী আজি সিদ্ধান্ত এটা ল'ব লাগিব আমি
যে আমি যদি এইখিনি যদি ভাঙি যায় ভূমিকম্পত এইটো খুব উইক হৈ আছে এই ডেম্প হৈ আছে পানীৰ জেকটো আছে আৰু তলাতল ঘৰটো ঠিক প্ৰব্লেম ৰংঘৰটো ঠিক তেনেকুৱা সমস্যা হৈ আছে যদি জেক হৈ থাকে তেনেহলে আমাৰ খুব অনতিপলমে এইখিনি আমি বেছি লাষ্টিং নকৰিব কিন্তু এটা কথাটো হৈ গ'ল কি সেই হিচাপে আমি টেকনলজিখিনি লেটেষ্ট টেকনলজি আহিছে আৰ্কিটেকচাৰ যিখিনি টেকনলজি আহিছে যে আমি যাতে ভূমিকম্পৰ পৰা আমি যাতে কেনেকৈ ধৰণৰ তাক ৰেজিষ্ট কৰিব পাৰোঁ কেনেকৈ বচাব পাৰোঁ আৰু যিখিনি দৈনিক আমাৰ পৰ্যটকসকল আহিছে সেই ওজনটো তেওঁলোকে বহন ক্ষমতাটো কিমান আছে সেইখিনি আমি বেলেঞ্চ ৰাখিব পাৰিছোঁ নে সেইটো এটা আমাৰ ডাঙৰ কথা আৰ্কলজি বিভাগৰ ওপৰত মানে বিশেষকৈ যিখিনি তেওঁলোকৰ নেগলিজেন্স দেখিছোঁ তাৰ ওপৰত আমাৰ খুব কম ভৰসা আছে আৰু বিশেষকৈ যোগেন মোহন ডাঙৰীয়া যেহেতু তেওঁক আমি ভৰসা কৰোঁ তেওঁ নেতৃত্বত কামখিনি সুকলমে হৈ আছে কিন্তু বাকি যিসকল তেওঁলোকে যিখিনি গৱেষণা ওলাই আগবাঢ়িব লাগে তেওঁলোকে আগবঢ়া নাই আজি তেওঁলোকে যি ধৰণৰ ব্যৱস্থা ল'ব লাগে ড্ৰেইনিং চিষ্টেমটো মেইন পানীটো যেতিয়ালৈকে থাকিব তেতিয়ালৈ অকল ৰংঘৰ নহয় তলাতল ঘৰ চেম প্ৰব্লেম হৈ আছে আৰু আজিলৈকে সমস্যা সমাধানৰ কাৰণে আৰ্কলজি যিখিনি শীৰ্ষ বিষয় আছে তেওঁলোকে ষ্টেপ লোৱা নাই আৰু আমি দল সংগঠনখিনি আমি খুব ৰিচাৰ্চ ভাগে কৈ দিয়া আমি খালি এনে দাবী কৰি দিওঁ যে আমি পানী হৈছে আমুক হৈছে তামুক হৈছে সেইটো নহ'ব সমস্যা এতিয়া আমাৰ টেকনলজি কিছুমান আছে আমি সেইখিনি কথা সংবাদ মাধ্যমৰ আগত এতিয়া ক'লে দীঘল হৈ যাব সেই আৰ্কিটেকচাৰ টেকনলজিখিনি আমি ভাবোঁ ইয়াত ইউজ কৰিব লাগে আৰু আমি ভাবোঁ কি যেতিয়া আমাৰ আৰু আমি এটা ভাবোঁ আমাৰ যিখিনি এতিয়া যিহেতু বিশ্ব ঐতিহ্যৰ কাৰণে প্ৰপ'জেল দিয়া হ'ব যদি ইয়াৰ যদি কিবা ক্ষতি হয় আৰু ইয়াত আমাৰ চাব আপোনালোকে ইয়াত কোনো চিকিউৰিটি নাই তলাতল ঘৰ চিকিউৰিটি নাই ৰংঘৰ চিকিউৰিটি নাই আমাৰ যিখিনি কীৰ্তিচিহ্ন আছে চিকিউৰিটি নাই যদি কোনোবাই যদি মানে যিখিনি দুষ্কৃতিকাৰীয়ে যদি ইয়াত যদি কিবা যদি কৰি দিয়ে তেতিয়া কি হ'ব তেতিয়া সেই এদিনতে ধ্বংস যদি হৈ যায় তেতিয়াহ'লে আমি বিশ্ব ঐতিহ্যৰ কাৰণে আমি সেই প্ৰপ'জেল দিব পাৰিমনে আৰু যদি বিশ্ব ঐতিহ্যৰ কাৰণে প্ৰপ'জেল দিব আৰু তাক স্বীকৃতি পাবৰ কাৰণে তেনেহ'লে আমি কি কৰিব লাগিব আমি ভাবোঁ যি আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আমি কিছুমান এই প্ৰাচীন কীৰ্তিচিহ্নৰ ভিতৰত যিখিনি আয়োজন কৰোঁ আমি দৌল সংগঠন আৰু শিৱসাগৰ বিশেষকৈ অৱগত শিৱসাগৰবাসীয়ে এইটো সিদ্ধান্ত ল'ব লাগিব আৰু চৰকাৰৰ সহযোগত মাননীয় মুখ্যমন্ত্ৰী মই ভাবোঁ সেইটো তেওঁ সহমত পোষণ কৰিব যে আমি যাতে মানুহৰ ভাৰসাম্যতাটো ৰাখিবৰ কাৰণে যাতে মনুমেণ্টছখিনি যাতে ধ্বংস হৈ নাযায় মনুমেণ্টছ যেতিয়ালৈকে আমাৰ অক্ষত হিচাপে থাকিব তেতিয়া টুৰিষ্ট আহি থাকিব হিষ্ট্ৰী জীৱিত থাকিব লগতে আমাৰ ৰেভিনিউ জেনেৰেশ্যন হ'ব আৰু সংস্থাপন হৈ থাকিব সেইকাৰণে আমি ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী তথা আমাৰ মন্ত্ৰী আৰু আমাৰ দৌল সংগঠন আৰু আমাৰ ৰাইজ বিশেষকৈ আমাৰ ৰাইজৰ ওপৰত মই গুৰুত্ব দিছোঁ ঐতিহাসবিদসকলক যে আমি যিবিলাক আমি ধৰি লওঁ আজি এতিয়া আমাৰ ৱৰ্ল্ড হেৰিটেজ আছে তাতো এতিয়া প্ৰগ্ৰেম পাতি থাকোঁ পুখুৰী পাৰত আমি ৰংঘৰ তলাতল ঘৰ বা হেৰিটো আমি বিভিন্ন অনুষ্ঠান পাতোঁ একেলগে 20,000 15,000 মানুহ গোট খাই যোৱাৰ পিছত ইয়াত এটা প্ৰেছাৰ পৰি যায় প্ৰেছাৰ পৰাৰ লগে লগে যদি বহন ক্ষমতাটো যদি সেই অনুপাতে নহয় তেনেহ'লে খুব ক্ষতি হোৱা খুব আকাংক্ষাটো বেছি সেইকাৰণে আমি এইটো খুব গৱেষণামূলকভাৱে আমি আগবাঢ়িব লাগিব ইয়াত কোনো ধৰণৰ চেণ্টিমেণ্ট নহয় এইটো আমি ডিছকাছে কৰিছোঁ সেইটো আমি অনুৰোধ কৰিছোঁ প্ৰস্তাৱহে ৰাখিছোঁ আৰু আমি ভাবোঁ আৰ্কলজি মিনিষ্টাৰ আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে বিশেষকৈ নেতৃত্বটো ল'ব আৰ্কলজি মিনিষ্টাৰ আৰু দৌল সংগঠন আৰু বিশেষকৈ ৰাইজ আৰু ইতিহাসবিদক লৈ পিনি যাতে আৰু আমি টুৰিষ্টসকল যাতে ইয়াত উঠিবৰ কাৰণে আমি বেলেগ অপশ্যন দিব পাৰোঁ নেকি ৰংঘৰটো ডাইৰেক্ট নুঠি পিনি বাহিৰে আমি যদি লিফ্ট টাইপৰ যদি চিষ্টেম দিওঁ বা বেলেগ ধৰণৰ চিৰি যদি বনাই দিওঁ আজিকালি ৰড দি পিনি আপোনাৰ বহন ক্ষমটো ৰাখিবৰ কাৰণে মানে এণ্টি আৰ্থকুইক ৰেজিষ্টেঞ্চটো ৰাখিবৰ কাৰণে আমাৰ আজিকালি ষ্টিলবিলাক দিব পাৰে বা তেনেকৈ ধৰণৰ আমি বাহিৰে আমি আৰ্টিফিচিয়েল এটা টেকনলজি দিব পাৰোঁ নেকি আজিকালি চব টেকনলজি আহিছে আৰু সেইটো হয়তো আমিও দিব পাৰিম প্ৰেজেণ্টেশ্যনবিলাক যে আমি বাহিৰে টুৰিষ্টবিলাক ডাইৰেক্ট যাতে আমাৰ উঠি নাযায় ৰংঘৰত বা তলাতল ঘৰত বা কাৰেং ঘৰত যাতে মানুহ যিমান উঠি যাব ঘৰটো সিমান বহন ক্ষমতাটো কমি গৈ থাকিব আৰু বিশেষকৈ আজি যে ফাউণ্ডেশ্যনটো দিনে দিন দুৰ্বল হৈ গৈছে মানে ডিউ টু আপোনাৰ ৰেইনৰ কাৰণে বা আপোনাৰ আৰ্টিফিচিয়েল ফ্লাডৰ কাৰণে তো সেইকাৰণে আমি এই কথাখিনি এতিয়া চাইণ্টিফিকলি আগবাঢ়িব লাগিব সদায় আমি এনেই আন্দোলনৰ নামত আন্দোলন নহয় এনেই চিঞৰ বাখৰ নামত চিঞৰ বাখৰ নহয় গৱেষণামূলক যাব লাগিব অলপ জ্ঞানী পৰিচয় দিব লাগিব এইখিনি আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে আজিও চাওক পূজা শেষ হ'ল ঠাণ্ডা দিন সোমালে 6 ইঞ্চি পানী আছে ইয়াত তো ইয়াত অকল ৰাজনীতি কৰিলে নহ'ব কীৰ্তিচিহ্নৰ লগত আৰু যিহেতু আমি 8 বছৰ আজি 8 বছৰ হৈ গৈছে আমি কোনো ৰাজনীতি কৰিব দিয়া নাই কোনো এক টকা আমি দালালি কৰিব দিয়া নাই সেইকাৰণে আহোমৰ ইতিহাস 600 বছৰীয়া ইতিহাসৰ নামত আমি দালালি কৰিলে নহ'ব আৰু আমি কৈ থাকিলেও নহ'ব যে এইটো কৰিব লাগে আমি চাইণ্টিফিকলি আগবাঢ়ি যাব লাগিব আমি এপ্ৰ'চ কৰোঁ তাৰ কাৰণে মই এইখিনি আজি প্ৰায় এবছৰ ধৰি আকৌ অধ্যয়ন কৰিলোঁ যোৱাবাৰ আৰু আমাৰ প্ৰয়াত নৰেন বৰা ডাঙৰীয়া আৰু মই
আমি এইখিনি অধ্যয়ন কৰিছিলোঁ, আমাক দায়িত্বটো দিছিলে এক্সিকিউটিভত। তেতিয়া আমি গোটেইখিনি মানুহৰ লগত এটা অধ্যয়ন কৰি পিনি এই পুখুৰীবোৰ কেনেকৈ সংৰক্ষণ কৰিব লাগিব, ডাঙৰ ডাঙৰ পুখুৰীখিনি, পুখুৰী পাৰবিলাকত যাতে এভিকশ্যন কৰে, আৰু যিখিনি এনচিয়েণ্ট মনুমেণ্টছ আছে সেই মনুমেণ্টছৰ ভিতৰত যিখিনি আছে সেইখিনি যাতে এভিকশ্যন কৰে, আৰু তাক প্ৰিজাৰ্ভেশ্যনৰ কাৰণে নিউ ষ্ট্ৰাকচাৰ ডেভেলপমেণ্টটো কৰিব লাগিব। অকল টুৰিষ্টৰ কাৰণে কোনোবাই কণ্ট্ৰেক্ট পাবৰ কাৰণে 5 কোটি 10 কোটি 100 কোটি টকা দি দিছে ঠিকাদাৰৰ কাৰণে বা MLA MP কাৰণে, সেইটো নহ'ব। আমি লাগিব যে প্ৰকৃততেভাৱে ডেভেলপমেণ্ট হৈছে নাই। আজি চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ঘোষণা হ'ল, একদম লজ্জাজনক ঘটনা, চুকাফাক আজিলৈকে মৈদামৰ বিশ্ব ঐতিহ্যত সোমোৱা নাই। আমি কোনে চিঞৰিছোঁ, কেইটা অৰ্গেনাইজেশ্যন আমি চিঞৰিছোঁ। সেইকাৰণে অকল মিয়া চিঞৰিলেও নহ'ব, আমি ইতিহাসটো আমাৰ সত্তাটোৰ কাৰণে আমি চিঞৰিব লাগিব। আজি সত্তাটো নাথাকে ইয়াত, আকৌ আমিতো অকল শিৱসাগৰখন মিয়া খেদাৰ জেগা নহয়, মিয়া খেদিবৰ কাৰণে ঠিকা লৈ থকা নাই, বা আমি বাংলাদেশী খেদিবৰ কাৰণে ঠিকা লৈ থকা নাই। সেইটো অসম চৰকাৰৰ কাম, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কাম, বিশেষকৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হোম ডিপাৰ্টমেণ্টৰ কাম, তেওঁলোকে কৰিব। কিন্তু আমি ইয়াত কনচেনট্ৰেট কৰিব লাগে যে আমাৰ বিকাশটো কেনেকৈ হ'ব, আমাৰ টুৰিষ্ট ডেভেলপমেণ্ট কেনেকৈ, আমাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যনটো কেনেকৈ হ'ব। কিন্তু আমি আজি যিবিলাক আন্দোলন কৰিছোঁ তাৰ কাৰণে আমাৰ যিখিনি হিন্দু খিলঞ্জীয়া মানুহ আছে শিৱসাগৰীয়া, সেইসকলৰ আজি ব্যৱসায় তেওঁলোকৰ নষ্ট হৈছে। তেওঁলোকে আজি কান্দি আছে, মিয়াখিনি মুছলিমখিনি বাদ দিয়ক, হিন্দু খিলঞ্জীয়াখিনি আজি কান্দি আছে। কাৰণ এইবোৰ আমি যিবোৰ নাটকবাজিখন কৰি আছোঁ, এইখিনি কথা আমি মাননীয় মুখ্যমন্ত্ৰী অনুৰোধ কৰিছোঁ যাতে, আৰু আমি শিৱসাগৰবাসীক বিশেষকৈ অনুৰোধ জনাইছোঁ, বিশেষকৈ ইতিহাসবিদসকল ওলাই আহিব লাগিব, আমাৰ শিক্ষাবিদসকল ওলাই আহিব লাগিব, ছাত্ৰ ছাত্ৰীসকল ওলাই আহিব লাগিব। কোনোবাই পাগলামি কৰি পিনি কিবা দিব, আমি সেইখিনিকে শুনিম, সেইটো নহয়। প্ৰটেষ্ট কৰিব লাগিব, মোৰ যদি ভুল হৈছে মোকো প্ৰটেষ্ট কৰিব লাগিব, মোকো শুধৰাব লাগিব। আৰু আমি যদি ইণ্টেনশ্যনেলি যদি হাৰ্ম কৰিব যাইছোঁ ছ'চাইটিখন, তেতিয়া আমাক বাধা কৰিব লাগিব, নহয় পানিছমেণ্ট দিব লাগিব। ঠিক তেনেদৰে আমি এতিয়া কনচেনট্ৰেট কৰিব লাগিব যাতে ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ, শিৱসাগৰ শিৱদৌল, বগীদৌল, এইবিলাক যিবিলাক মনুমেণ্টছ আছে, এই মনুমেণ্টছখিনি যাতে বিশ্ব ঐতিহ্য যাতে আমি দছিয়াই যাতে সুন্দৰভাৱে দিব পাৰোঁ, আৰু যাতে আৰু যুগ যুগ ধৰি, অকল আমাৰ সময়ত এইটো থাকিলে নহ'ব, আৰু হাজাৰ হাজাৰ বছৰ যাব লাগিব। এইখিনিয়ে আমি কৈছোঁ মাননীয় মুখ্যমন্ত্ৰীক আৰু আৰ্কলজি মিনিষ্টাৰ যোগেন মহন ডাঙৰীক আমি অনুৰোধ জনাইছোঁ যাতে এইখিনি তেওঁলোকে পদক্ষেপ লয়।